হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আহকচোন আজি মোৰ ৰেচিপিলৈ। মই কি বনাই চাব আহক। ডাল গোছ বনাম আজি মই। এয়া মাংস লৈ ল'লোঁ। ইয়াত এতিয়া মই চানা ডাল ইউজ কৰিম আৰু পিঁয়াজ, এয়া আদা নহৰু থেতালি লৈছিলোঁ, সেয়া দিছোঁ, লগতে বিলাহীও দি দিছোঁ আৰু যি মছলা আপোনালোকৰ ওচৰত থাকে সেয়া দিলেই হ'ব, বেলেগ একো দিয়া। মই ইয়াত এতিয়া জিৰা গুড়ি আৰু গৰম মছলা, কাশ্মীৰী ৰেড চিলিটো দিছোঁ আৰু মিঠাতেল এড কৰিছোঁ এতিয়া। এয়া মই এনেকৈ এড কৰি ইয়াত পানী দি মই 3-4টা চিটি মৰাই ল'ম। 3-4টা চিটি মৰাই মই বুট দাইলটো তিয়াই থৈছোঁ। এতিয়া ইয়াতে মই পানী অলপ দি ল'ম। পানী দি মই ঢাকনখন লগাই চিটি মাৰিবলৈ মই দি দিম। তাৰপিছত বাকী প্ৰচেছখিনি কৰিম আৰু। এয়া দেখিলে মোৰ চিটি 3-4টা হোৱাৰ পিছত এয়া এনেকুৱা হ'ল দেখিবলৈ। ইয়াতে এতিয়া মই দৈ এড কৰিম। দৈ অলপ দি দিছোঁ। আপোনালোকৰ কথা, আপোনালোকে নিদিলেও হ'ব, মই দি দিছোঁ। এইখিনি আকৌ অকণমান মই ভালকৈ পানীটো শুকাবলৈ দিম, যিহেতু কুকাৰত পানীটো পটককৈ শুকাই নাযায়েই। ইয়াতে এতিয়া মই চানাডাল দি দিছোঁ। চানাডাল দি দিয়াৰ পিছত মই ইয়াত আকৌ অলপ ভালকৈ ভাজি ইয়াত পানীটো শুকাবলৈ দিম। আপোনালোকে এনেকৈ বনাই খাবচোন, ইমান ধুনীয়া লাগে নহয় খাই। এবাৰ বনাই খাই ক'ব কেনেকুৱা লাগে। এতিয়া মই কেঁচা জলকীয়া আৰু আদা অলপমান দীঘল কাটি দিছোঁ। কাটি ইয়াত দি দিছোঁ। দি দিয়াৰ পাছত আকৌ লৰাই দিম। লৰাই আকৌ ইয়াত দেখিলে মই পানী দি দিলোঁ। দি দিয়াৰ পাছত এয়া মোৰ অলমষ্ট হ'লেই আৰু। হোৱাৰ পাছত দেখাইছোঁ মই এয়া ধনিয়া দি দিছোঁ আৰু ইয়াতে। মোৰ যে কি আৰুটো বেলেগ আহি থাকে কিন্তু দেই। আপোনালোকে মোৰ আৰুটো শুনি আমনি নাপাব। এয়া দেখিলে মোৰ ৰেডি হৈ গ'ল ডাল গোছ। আপোনালোকেও এবাৰ বনাই খাব, কেনেকুৱা লাগে ক'ব। যিসকলে খাই দেই সেইসকলকহে কৈছোঁ আকৌ। নোখোৱাসকলে ইয়াত ভিডিঅ'টো স্কিপ কৰি দিব, নাচাব। আমাৰো নিমিছাতে বেয়া লাগিব নহ'লে।